তো সকলোকে নমস্কাৰ জনাই আৰম্ভণি কৰিবলৈ লৈছোঁ শুভেন কাই ব্লগছৰ অন্য এটি ব্লগ আৰু বহুত দিন হ'ল মানে ৩-৪ মাহ মান হৈ গ'ল এই চেনেলটোত একো ব্লগছক আপলোড কৰাই নাছিলোঁ। আজি বিহাইণ্ড দ্য চিনছৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকে আমাৰ শ্বুটিঙৰ বিহাইণ্ড দ্য চিন আজি এই ভিডিঅ'টোত চাবলৈ পাব। আৰু আজি শ্বুটিঙত আছে আমাৰ লগত খুৰী, এইফালে আছে নিশা আৰু এইফালে আছে আমাৰ সঞ্জীৱ দা। এইটো আমাৰ ডাইৰেক্টৰ মিস্ত্ৰী। ডাইৰেক্টৰ মিস্ত্ৰী না ডাইৰেক্টৰ মহাজন? ডাইৰেক্টৰ মিস্ত্ৰী, তেওঁ চব মানে মেনেজ কৰে। তাৰপিছত ইফালে আমাৰ গাড়ীখন আছে। আৰু আজি বতৰটো বিৰাট ভাল, না ৰ'দ আছে না বৰষুণ আছে, মেঘামেঘি হৈ আছে। আৰু ইটো বতৰক কি বুলি কয় খুৰী গম পাই না? এইটো বতৰত কি বুলি নহয়, বতৰটোৰ নাম কি? এইটো ডাৱৰীয়া বতৰ, এই প্ৰেছাৰ উঠা বতৰ। এইটো জানো এইটো আপোনাৰ প্ৰেছাৰ আছে নেকি? আছে এনেহেন কৰিলে গাটো বেয়া লাগে। টেবলেট চেবলেট লৈ আহিব লাগে। নিচাৰো আছে নেকি প্ৰেছাৰ? নাই, মোৰ প্ৰেছাৰ নাই, আছে ল' প্ৰেছাৰ আছে। আজি কাহিনীটো কিহৰ ওপৰত হ'ব ন, অলপ কৈ দিয়াচোন। আজি আমাৰ গাঁৱলীয়া খানা, গুৱাহাটীৰ পৰা মানুহবিলাক আহিছে আমাৰ গাঁৱত আহিলে কচু খোৱা, কিবা খোৱা, ভেদাইলতা খোৱা, সেনেকুৱা ধৰণৰ কাহিনী আৰু মানে আজি আমাৰ ভিডিঅ'টোত কচু চচু কাটব লাগিব আৰু এনে ফল ফুল কাটবা দিলে বেছি ভাল লাগিল হয়। ফুলো আছে, কচু আছে, কাটবা নাজনা? মই কচু নাকাটে, এই বতৰত মই নাকাটো, কিয়? মোৰ ঘিনা লাগে যাবা, সঁচাই নাকাটো। খাই ভাল পা না? খাই ফেলে ভাল পা? পাওঁ, কিন্তু কাটবা যাবা নৰি না এতিয়া। আৰু থাপনা চাপনা দেখিলে ক'ৰবাত কল ফুল কাটবি দে। কল ফুল কাটব পাৰি, কিন্তু হাতত কলা হ'ব যি গৰমাই কাটব দিলি মানে। এই বুঢ়া মানুহটো কিমান কষ্ট দিয়া তোৰ বয়া নালাগে। তো এইটো আমাৰ ধ্ৰুৱ দা। আমাৰ ভিডিঅ'ত দুটা ধ্ৰুৱ আছে। তো আজি এইজন ধ্ৰুৱৰ ঘৰত আমি শ্বুটিং কৰিম। ধ্ৰুৱ নম্বৰ 1, মই কিন্তু 1 আৰু সি 2। সেই 2 আৰু আমাৰ লগত তেলচুৰাও আছে আজি। তেলচুৰাক দেখাই নাছিলোঁ, দেখে দিওঁ একবাৰ। নমস্কাৰ এটা দি দিছোঁ। মই প্ৰথমতে নমস্কাৰ দিওঁ। মুখেদি কিয় কোৱা নাই? আমি কিন্তু লোকেশ্যনটো পূৰা ভাল লোকেশ্যনে পাই গ'লোঁ ন। মানে আমাক যেনেকুৱা ধৰণৰ লোকেশ্যনত দৰকাৰ আছিল একদম সেই লোকেশ্যনে পাই গ'লোঁ। আৰু এটা কথা এই যিবিলাক মানুহ চহৰত থাকে, মানে গুৱাহাটী থাকে, বাৰী বোলা বস্তুটো নায়ে, আঞ্জা চব কিনি খাব লাগে। কিন্তু আমাৰ গাঁৱৰ বাৰী চাওক আপোনালোকে, বস্তি বুলি কওঁ আমি। এই আমাৰ নৰসিংহ, মানে হিন্দীত কি বুলি কয়? কাৰি পাত্তা। এইও খাব পাৰিব আপোনালোকে। তাৰপিছত ভেদাইলতা দেখা পাইছিলোঁ। এতিয়া ক'ত আছে ভেদাইলতা? এতিয়া আছে ক'ৰবাত ভেদাইলতা। এইগিলা ভেদাইলতা এইও খাব পাৰিব আপোনালোকে, পেটৰ কাৰণে বিৰাট ভাল। আৰু ছজনা আছে, ছজনাৰ পাতো খায়। তাৰপিছত এই ৰঙালাওৰ আগ আছে, ৰঙালাও খাব পাৰি। মানে আমাৰ গাঁৱত তাৰমানে বাৰীত সোমালি চব বস্তু পায়ে। এতিয়া দেখা পাইছোঁ আমাৰ গাঁৱত এইগিলা ঔটেঙা চৌটেঙা এনেকৈ বাৰীত পৰি থাকে না, আৰু এনেকৈ দৈলে দিওঁ আমি। আৰু সৰু থাকোঁতে ঔটেঙাই দি ফুটবল খেলিছিলোঁ, পচি গেল। কিন্তু এই গুৱাহাটীত কেইটকা এটাত গম পাওঁ না? মোটামুটি 30 টকাৰ কমত, 20 টকা 30 টকাৰ কমত, 10 টকাই ধৰিলোঁ। 10 টকা দিলা। কিন্তু আমাৰ ইয়াতে কিমান টকা পৰি আছে? ইয়াতে মোটামুটি 200 মান টকা পৰি আছে। এই চহৰৰ মানুহগিলা আমাৰ গাঁৱৰ মানুহক দুখীয়া বুলি কয় না। নহয়, বহুতে ভাবে আৰু এই গাঁৱতনো কি আছে, কিন্তু আমাৰ গাঁৱৰ বাৰীখনতে এতিয়া 200-300 টকাৰ বস্তু পৰি আছে। ঔটেঙা, নৰসিংহ, ভেদাইলতা এইগিলা খোৱা মানুহ নাই, এনেই পৰি আছে। সেইকাৰণে আমাৰ গাঁৱৰ জীৱনটো বেষ্ট। গুৱাহাটীত গেলি ফুটপাথত আৰু যিমান গৰম নহওক এতিয়া এইফালে বহাচোন তুমি, গৰমৰ অনুভৱই নাই, ফেনৰ দৰকাৰ নাই। খালি অলপ মহ থাকে দেচোন, এইটো আৰু থাকবই। মহটো এতিয়া গুৱাহাটীতে থাকে, বেছি থাকে গাঁৱতকৈ। আমাৰতো এটা ডাঙৰ কথা হ'ল, আমাৰ ঘৰত মৰি নাই। মই কি ক'ম আৰু? অলপ লগত নহয়, মৰি নাই, ওলাওতো নাই, মৰিও নাই, বাচ্ছা আছে, ওলাওত নলগাওঁ, কিলাৰ লগত একো নলগাওঁ, মহেই নাই। খোজে থাক। সেই নহয় মিছা কথা। মই এটা কাম কৰোঁ মাত্ৰ, এই গৰমৰ দিন হ'লেও জ্বৰত ফেনখন লগাই পেলাই গাত কাপোৰ ৰোঁ। সেইকাৰণে কামৰাব তোমাক আৰু। আজি আমাৰ অংকুৰৰ পাৰ্ট আছিল, কিন্তু তাৰ পাৰ্টখিনি আজি আমি কাটি দিলোঁ। এটাই কাৰণ, তাৰ কাপোৰ কেইযোৰ তাৰমানে প্ৰত্যেকটো ভিডিঅ'তে সেই একেই কাপোৰ ওলাই থাকে। সি বেচাৰা কাপোৰ চাপোৰ নিকিনে, গতিকে তাক আজি কেঞ্চেল কৰি দিলোঁ। আৰু নেক্সট টাইম যেতিয়ালৈকে সি কাপোৰ চাপোৰ তাৰমানে নিকিনে, তাক ভিডিঅ'ত লোৱা নহয় আৰু। পাছিং শ্বট দিম, বাকী বেলেগ একো নলওঁ। আৰু কোনোবাই যদি কাপোৰ চাপোৰ গিফ্ট দিবা খোজে, ইয়াক দি দিব, এড্ৰেছটো মই দি দিম তলত। আৰু তাৰ বডি চাইজটো দি দিবা ভিডিঅ'ত। বডি চাইজ কিমান লাগে তোক? ডাবল এক্সেল না ট্ৰিপল এক্সেল? দে নকা কিয়া? মই এইটো নিজে বনে কোৱা নাই ভাই, এইটো কমেণ্ট আহিছে ভিডিঅ'ত বহুত, সেইকাৰণে ক'ব লগা বাধ্য হৈ গৈছোঁ তাৰমানে। তই পাইছা না কমেণ্টটো? দেখা পাইছা না তই? কি বুলি আহিনো? উমেশৰ কাপোৰ একযোৰে দেখা পাই আছোঁ বহুত দিনৰ পৰা। মোৰ ইনষ্টাগ্ৰামৰ ৰিলকেইটা চালিও দেখাই পাবি, তাতেও কমেণ্ট আহে। তাতেও। কি এইগিলাখান পঢ়ি থৈ দিছ ভিডিঅ'ত, ইমান ডিষ্টাৰ্ব দি আছে।
একেলগে জহাই যায় সহায় তাৰমানে আমাৰ ধ্ৰুৱদাৰ পিছে পিছে যাই থাকে এইটো বডিগাৰ্ড পুহিলি অলপ ভাল চাই বডিগাৰ্ড পুহিব লাগে যা যা মানে আজি ধুনীয়া এটা গাঁৱলীয়া ভাইবত এটা ধুনীয়া শ্বুটিং চলি আছে মানে আমি যি গাঁৱত নিজৰ ঘৰত যি খেতি কৰোঁ পিছফালে বস্তিত সেইবিলাক ধুনীয়াকৈ লাওৰ খেতি তাৰপিছত ঔটেঙা মানে কিছুমান যি খাবা আমাৰ চব্জি নাথাকিলে যে আমি ঔটেঙা চৌটেঙা বিচৰি কেনে খাওঁ বা হেৰি কচুৰ পাত খাওঁ আৰু ভেদাইলতা আঞ্জা চ' সেনেকুৱাই আৰু ভিডিঅ' এটা ধুনীয়াকৈ আমি আজি বনাই আছোঁ চবেই ইয়াতে আমি ধুনীয়াকৈ শ্বুটিঙৰ কাম কৰি আছোঁ আৰু এই হেফলে কি বা কথা থাকে এনেই থাকে এই দেখছি না ছায়াখানত থাকবো সেই তেতিয়াৰ পৰা এই ফেনৰ তলত বহি থাকলাক এতিয়া আহি কিনে মাতা কাৰণে আহিছে আৰু এতিয়া আহি কিনে তাতে আছে চাইডত ঠিকে আছে কাম বুলি এটা কাম নকৰে এই চাচোন কি কৰি আছে এই তাতে এয়া কি কম তাক কিমান গালি পাৰলাক তাক কাম নকৰাৰ কাৰণে তথাপিও সিংকেই থাকে আপোনাৰ যে কামত পালা মাৰে কিহৰ কাৰণে পালা মাৰা নাই গৰমে শেষ কৰি পেলাইছে আজি ঠিকে আছে ঘৰতে থাকিব লাগে এনকে হ'লে পইচাটো ঘৰতে যাব এনে এনেওতো এতিয়া একো কাম বন কৰা নাই না ককাইদি না ঘৰতে থাকিব আপুনি পইচা দিব যাওক বছে আমাৰ আপোনালোকে ক'ব দিয়কচোন এনে কৈ থাকোঁ ঠিকে আছে চবেও তাতে জংঘল চাফা কৰি আছে শ্বুটিঙৰ কাৰণে ইয়াতে মোবাইল চাই আছে গৰম লাগছি না বাবু দে আজি যিহেতু তামাম গৰম সেইকাৰণে আজি চাহৰ ব্যৱস্থা কৰা নাই ঠাণ্ডা লৈ আহিলোঁ 4টামান চবেই এতিয়া ঠাণ্ডা খাই আছে আৰু এনে ঠাণ্ডা দিনত আমি চাহ খাওঁ শ্বুটিঙৰ মাজত 3বাৰমান চাহ খোৱা যায় কিন্তু যিহেতু আজি তামাম গৰম সেইকাৰণে ঠাণ্ডা আনি দিছোঁ চবেই এতিয়া শ্বুটিং টুটিং বাদ দি একদম ঠাণ্ডা খাৱাত ব্যস্ত লগত আছে কেক 5টা একাডেমি কেক চবকে দুটা দিছোঁ আৰু বঢ়িয়াকৈ মিলি জুলি খাব আৰু চবে মই তাৰমানে সি চিঙি থকাটো চাই আছো লেও কে মই বোলো তাকে নাযাওঁ আৰু এই নাওমান বস্তুটোকে ইমান ভয় বাপ্পা এই কথা খাই ভাল নেকি চিনাজকে বাপৰে দাউছো মই তাৰে পুৰা খাই ভাল নেকি আৰু এতে কি শাক আছে নাম যদি জানে আপোনালোকে কমেণ্ট কৰি দিয়কচোন চাওঁ কোনে কিমান জানে অকল আপোনালোকক নিগেটিভটোৱে নেদেখাওঁ পজিটিভটোও দেখাওঁ ই মানে আজি প্ৰথমবাৰ কাম কৰিছে আজিৰ দিনটোত প্ৰথমটো কাম সম্বৰ্ধনা এটা দিম আৰু অলপমান পিছত কিয় ক'বা নেকি হা ঠিকে আছে চাই লওক একফালৰ পৰা কি আছে আপোনালোকে কি দেখা পাইছি কোনে কেইবিধ শাক পাচলিৰ নাম জানে কমেণ্ট কৰি দিয়ক আমাৰ গাঁৱৰ মানুহে প্ৰায় জানে এইগিলাখান বস্তুৰ নাম টাউনৰ মানুহগিলাই জানে নে নাই এই কমেণ্ট কৰিলেহে গম পাম আৰু আজি ভাতটো অৰ্ডাৰ দিছিলোঁ আহি গ'ল আমাৰ পাৰ্চেল ভাত আজি আমাৰ আহি গৈছে টপলাত ইফালে আছে আমাৰ ভাত দালি মাংস তৰকাৰী আলু ভাজা চব আছে ইনকে আমাৰ ধ্ৰুৱদাহঁতৰ বাৰেণ্ডাত বহি গৈছোঁ এতে খাম আৰু আজি শ্বুটিঙৰ দিনৰ সাজটো এতে আছে আমাৰ ভাত এইটো কি বস্তু বা এইটো দালি আৰু চব্জি ক'ত আছে এইটো চব্জি চবকে একেলগে দিছে তাৰমানে এটাতে নাখাৰ কাৰণটো বেলেগ একো নাই মোৰ অলপমান হেল্থ ইছ্যু হৈ আছে মই কাৰণে বইল খাই আছোঁ মানে মাৰ ভাতত ভাত খাইছোঁ এই গোটাই ৰ'ব পিছত শ্বুটিঙত য'ত যি মিলে জিনকে মিলে খাই দিয়া যায় আৰু দিনৰ সাজটো কেতিয়াবা হোটেলত যাই খাওঁ কেতিয়াবা আমাৰ ঘৰত খাওঁ আৰু কেতিয়াবা এনেকৈ অৰ্ডাৰ কৰি পেলাই আনি পেলাই খাওঁ আৰু সেই টপলা আধা আছে ছয় টপলা খাইছে অংকুৰে এই মাছ আছে নে নাই আছে উঠব না জালত এইটো নাজানে নুঠলি কথাই লাজৰ কথা হ'ব নাজানে এইটো উঠিবতো লাগে আৰু এই মাছ উঠলি কিন্তু ঘূৰাই দিয়া নহয় এইটোত
এইটো ভিডিঅ'ৰ কাৰণে মাৰা গৈছে আৰু এইটো ভিডিঅ'ৰ মানুহকেইটাক আৰু তুমি দান কৰি দিব লাগিব এইখিনি আমাৰ জাল মাৰা চিন এটা আছিল কিন্তু জালখন মাৰি দিওঁতে আচলতে মাছ দুটা উঠি গ'ল এতিয়া এই মাছ দুটা মই নিবা খুজি আছোঁ কিন্তু আমাৰ ধ্ৰুৱদাই নিবা নেদে এই শ্বুটিং শেষ হলিককৈ বোলে মাছকেইটা এৰি দিব আজি তাৰমানে বৃহস্পতিবাৰ সিহঁতৰ ঘৰতো খাৱা মানুহ নাই গতিকে তাড়াতাড়ি এৰি দিব আৰু অলপ পিছত মাছকেইটা বাপা দি দচি গ'ল বনাই আছো কচু অলপ দিছোঁ থাম্বনেইলৰ ফটোশ্বুট লিভাৰ চিভাৰ ওলাই আহিব হে মুখেদি কি বয়া দেখছি নেকি বয়া দেখছি বয়া দেখছি নালকে দেই তে আৰু একবাৰ দিয়ক ভালকৈ থাকক দিয়ক এইখন এখন হাতে দি দিব এখন হাত আমাৰ ভিডিঅ'ৰ শ্বুটিং আজি শেষ হ'ল আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে শুভেনকাই ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি এনেকুৱা বিহাইণ্ড দ্য চিনছ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব সেই কৰণ কওঁ কিবা অলপ আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক শ্বেয়াৰ নহয় কমেণ্ট কৰক কেনেকুৱা কণ্টেণ্ট লাগে শুভেনকাই ব্লগছত আপোনালোকৰ কমেণ্ট মতে আমি কণ্টেণ্ট বনাব চেষ্টা কৰিম আৰু বহুতে তাৰমানে চেলেঞ্জৰ ভিডিঅ' লাগে বুলি কৈ আছে কি বস্তুৰ ওপৰত চেলেঞ্জ কৰিব লাগে সেইটোও কমেণ্ট কৰি দিব তাৰে ওপৰত বনাব চেষ্টা কৰিম না কি চেলেঞ্জত একদিন তোমাকো ল'ব লাগিব ল'ম থাকিম মই উমেশৰ লগত দিম তাৰ লগত খোৱাত নৰিম তথাপি চেষ্টা কৰি চাম আৰু বংলা জালত দেও বঙলা জালত পাৰিম